হয় মোৰ বাইদেউ হয় এওঁ তাৰমানে 17 তাৰিখে মানে এওঁৰ প্ৰব্লেমটো হৈছিলে কি এওঁ গ'ল্ড ব্লাডাৰ তাৰপিছত আৰু জৰায়ু টিউমাৰ লগতে মানুহজনী মানে চুগাৰ পেচেণ্ট তেওঁৰ যিদিনাখনে অপাৰেশ্যন কৰিব আনিছে সেইদিনাখনলৈ তেখেতৰ 300ৰ ওপৰত চুগাৰ প্লাছ এজমা তেনেকুৱা মানুহ এজনী এওঁলোকে ইয়াতে মানে আহিছে এওঁলোকে ডক্টৰৰ ওচৰতো সহজ মানুহ আহিব ক'ত আহিছে কোনখন নাৰ্ছিং কেপচন নাৰ্ছিং হোম আহিছে তেওঁলোকে চাইছে চাই এটা ইনচুলেশ্যন দিছে দি পেলাই চুগাৰটো কমাই লৈছে লৈ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন 17 তাৰিখে ৰাতি মোটামুটি 8:30 বজাত তেওঁলোকে অতিত সোমাইছে সোমোৱাৰ পিছত তেওঁলোকে অপাৰেশ্যনটো কৰিলে ধুনীয়াকৈ অপাৰেশ্যন কৰা বুলি আমাক জনালে তেওঁলোকে আমাক দেখুৱাইছেও আৰু তাৰ ভিডিঅ' ফুটেজো আপোনাক মই দেখাব পাৰিম মানে গ'ল্ড ব্লাডাৰৰ এনেকুৱা গ'ল্ড ব্লাডাৰৰ মানে পাথৰ ওলাইছে তাৰপিছত তেওঁলোকে তাৰ পিছ মুহূৰ্ততে মোটামুটি 6-7 মিনিট গেপছত তেওঁলোকে পুনৰ কি কৰিছে জৰায়ু টিউমাৰ আৰম্ভ কৰিছে আৰম্ভ কৰাৰ পিছত তেওঁলোকে এদিন থাকিব দিলে এদিন থকাৰ পিছতে তেওঁলোকে ৰিলিজ দিছে ৰিলিজ লৈ ঘৰলৈ যোৱাৰ পিছত ৰাতি 12টামান বজাত তেওঁ উশাহ নিশাহ বন্ধ হৈছে পুনৰ এওঁলোকক ফোন কৰিছে এওঁলোকে ইয়ালৈকে মাতিছে ইয়াতে আহিছে পুনৰ ডেপচনৰ মানে আপোনাৰ প্ৰাইভেট হস্পিটেলখনক লৈ আহিছে ডেপচনত আনাৰ পিছত তেওঁলোকে কি কৰিছে ICUত ৰাখিছে ICUত ৰখাৰ পিছত যেতিয়াই মানে শৰীৰৰ মানে তেওঁ মানুহজনীৰ অৱস্থা যেতিয়া মানে দিনে তাৰমানে ঘণ্টাই যেতিয়া মানে বেয়াৰ ফালে মানে গতি কৰিছে তেতিয়া তেওঁলোকে কি কৰিছে শেষত যায় তাৰমানে ৰিলিজ দি তেওঁলোকক GMC পঠাবলৈ তাৰমানে বাধ্য হৈছে আধা অলৰেডি গুচি গৈছে 100% 70% অলৰেডি চেছ 30% আছে মানুহজনী সেই মানুহজনী পুনৰ GMCHলৈ পঠাই দিছে GMCHত বেড নাই তাৰপিছত আকৌ প্ৰাইভেট হস্পিটেললৈ লৈ গ'লোঁ তাৰপিছত আৰু আমাৰ ইফালৰ পৰা কোনোবা ফোনৰ হেঁচাত পুনৰ আকৌ GMCলৈ নিলে সন্ধিয়া 7টা বজাত GMCত আমি এডমিট কৰালোঁ ভেণ্টিলেটৰত এডমিট কৰাৰ পিছত বোধ কৰোঁ ৰাতি 12টাৰ পৰা 2টাৰ ভিতৰত তেওঁ নিশ্চয় কোন তাৰিখৰ ঘটনা এইটো আপোনাৰ 17 তাৰিখে এডমিশ্যন হৈছিল কেতিয়া যোৱা ৰাতি আৰু আপোনালোকৰ ইয়াতে কোন ডক্টৰে ট্ৰিটমেণ্ট লৈছিল একদম অনুপম শৰ্মা বুলি অনুপম শৰ্মা এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছোঁ 1 নম্বৰে এটাই কথা বিচাৰিছোঁ প্ৰথম কথা হ'ল মঙলদৈ যিটো মানে বৃহত্তৰ মঙলদৈ অকল ডেপচনে নহয় মঙলদৈত যিটো তাৰমানে ডক্টৰবিলাকে মানুহ মাৰা যিটো তাৰমানে তেওঁলোকৰ মানে টকা ঘটাৰ যিটো তাৰমানে তেওঁলোকৰ মানে ডক্টৰী এইটো বন্ধ কৰিব লাগে আৰু 2 নম্বৰ কথা হ'ল মানুহজনীটো আমি হৰাই গ'লোঁ এতিয়াতো আমাৰ মানুহজনী ঘূৰাই নাপাওঁ গতিকে মানুহজনীৰ আমি ক্ষতিপূৰণটো আমি 1 কোটি টকা ক্ষতিপূৰণ বিচাৰিছোঁ এতিয়াও কৈছোঁ আমি 1 কোটি টকা আমাক ক্ষতিপূৰণ দিব লাগিব আৰু লগতে তেখেতৰ এজনী ছোৱালী আছে গিৰিয়েকজনীয়ে তেওঁ মানে এজনী ভাল মানে ভাল ৰোগীয়া ব্যক্তি এজন তেওঁ গতিকে তেওঁ কাম বন কৰি খাব নোৱাৰে গতিকে এই দিশত যি নহওক আমিতো মানুহজনী হেৰুৱালোঁ আৰু এখেত মানে এনেকুৱা ধৰণৰ হৈছে আলোচকা গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলে এতিয়া আজি গোটেই গাঁৱৰ মানুহ আছে গোটেই এওঁৰ নাম হৈছে ৰেখাৰাণী দেৱী গতিকে এতিয়া আমি এওঁলোকক আমি এটাই অনুৰোধ মানে কাটৰ অনুৰোধ জনাইছোঁ এওঁলোকে যদি ক্ষতিপূৰণ দিয়ে দিয়ক নহ'লে কিন্তু ইয়াৰ বিকল্প ব্যৱস্থা ৰাইজে আমি হাতত